বানপানীত মানুহবিলাকৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় গম পাইছে। খুব বেয়া অৱস্থা আৰু কলিয়াবৰৰ অৱস্থা খুবেই বেয়া। কাৰণ বৰ্তমানো পানীৰ যি পৰিমাণ সেই পৰিমাণ কিন্তু কমা নাই। কলঙত সাংঘাতিক ৰূপে পানী আছে, নদীত পানী বাঢ়ি গৈছে, মানুহৰ অৱস্থাবিলাক খুব বেয়া হ'ব ধৰিছে আৰু ক্ৰমান্বয়ে মানুহৰ ঘৰে ঘৰে পানী সোমাবলৈ ধৰিছে। আৰু সেইকাৰণে আমি ভাবিছোঁ যে বানপানীত যিসকল লোক দুৰ্দশাগ্ৰস্ত হৈ আছে কিঞ্চিত পৰিমাণৰ কিছু খোৱা বস্তু তেওঁলোকক যোগান ধৰিম বুলি ভাবিছোঁ। আৰু সেইকাৰণে আজি এটা ব্যৱস্থা আৰু এই ব্যৱস্থাটো আপোনালোকক দেখুৱাই আছোঁ। চাওক, আমি ইয়াত এনেকৈ ধুনীয়াকৈ এটা যোগাৰ কৰিছোঁ যাতে আমি তেওঁলোকৰ কাৰণে লৈ যাব পাৰোঁ কিবা বস্তু। আৰু সেইকাৰণে এই টোপোলাসমূহ বনাই থকা হৈছে আৰু এই টোপোলাসমূহ লৈ যাম তেওঁলোকৰ কাৰণে। আৰু কিঞ্চিত পৰিমাণৰহে আমি আৰ্থিক সাহায্য দিব পাৰিম, নহয় জানো? কাৰণ আমি ব্যক্তিগতভাৱে মই আৰু বিনীতা আৰু এনেদৰে আমাকো সহায় কৰিছে দাদাজনে। তেওঁলোকে আমি মানে এনেদৰে গোটেইখিনি পেকিং কৰি লৈ যাম মানুহখিনিৰ কাৰণে। প্ৰায় 15-20 ঘৰ মানুহৰ কাৰণে লৈ যাম আৰু তেওঁলোকক মানে দিবলৈ চেষ্টা কৰিম। কাৰণ তেওঁলোকৰ জানে বানপানীৰ সময়ত কেনেকুৱা মানুহৰ অৱস্থা হৈ থাকে। গতিকে সেইখিনি অৱস্থা দেখিলে মানুহৰ সঁচাকৈ দুখ লাগি যায়। মই ইমান দিন প্ৰায় 6-7 দিন ধৰি বানপানীত সেই মানুহখিনিৰ পৰিস্থিতিটো অৱস্থাটো দেখি আছোঁ, সঁচাকৈ খুব দুখ লগা। আৰু এয়া দেখিছে পানীৰ কেনেকুৱা অৱস্থা কলিয়াবৰত। মই কিছুমান ভিডিঅ' লগাই দিছোঁ, এই ভিডিঅ'খিনি চালে গম পাব বৰ্তমান খুবেই অৱস্থা বেয়া। আৰু সেইকাৰণে এয়া যিহেতুকে আমি এটা ব্যৱস্থা কৰিছোঁ তেওঁলোকৰ কাৰণে, গতিকে এতিয়া আমি পেকিং কৰিম আৰু পেকিং কৰি এতিয়া আমি লৈ যাম। আৰু এইটো কামত পূৰা বিনীতা মানে লাগি আছে। আৰু এয়া গোটেইখিনি বস্তু আমি এতিয়া উলিয়াই ল'ম ধুনীয়াকৈ। উলিয়াই দিয়া চব উলিয়াই দিয়া। আৰু বৰ্ণাঢ্যসকলৰ কাৰণে কি কি যোগাৰ কৰিছোঁ সকলোখিনি উলিয়াই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। এইটো আলু হয়। আলুখিনি ইতিমধ্যে বজাৰত কেৰি বেগত পেকিং কৰি অনা হৈছে, কাৰণ যাতে আমাৰ সুবিধা হয়। আৰু বাকী বস্তুবিলাক কাৰণ যিহেতুকে পেকিং কৰিব লাগিব, সময় লাগিব, সেইকাৰণে আমি বাকীখিনি আমি পেকিং কৰিম। এতিয়া কি বস্তুবিলাক পেকিং কৰিবলৈ আমি অলৰেডি মানে তেনেকুৱা চাইজৰ কেৰি বেগ লৈ আহিছোঁ। এতিয়া আমাৰ প্ৰথম কাম হৈ গ'ল চাউল ভৰোৱা। আৰু চাউল ভৰোৱাত এতিয়া লাগি গৈছে বিনীতা, আৰু তাৰপাছত ময়ো লাগিম, তাই কৰিব দিছোঁ, তাৰপাছত মই লাগি আছোঁ। চাওক, বানপানী ঘৰত সোমোৱাজনেহে বুজি পায় বানপানী কিমান দুৰ্দশা। বানপানী যোৱাৰ পিছত, শেষ হৈ যোৱাৰ পাছত আৰু কিমান যে মানুহৰ কষ্ট হয় সেইখিনিতো আৰু যন্ত্ৰণাদায়ক। বহুত বেয়া লাগে, দুখ লাগে এই পৰিৱেশটো দেখি। ইতিমধ্যে আমাৰ দালি ভৰোৱা, চাউল ভৰোৱা একেলগে চলি আছে। প্ৰথমতে আমি চাউল ভৰালোঁ, এই চাউলখিনি ভৰাই হৈ গ'ল। আৰু এতিয়া আমি মানে দালিটো ভৰাই আছোঁ। দালিটো এইটো খত নহয়। এসাঁজ খাব পৰাকৈ মানুহক যদি দিব পাৰোঁ সেইটোৱে মনত খুব শান্তি পাম। আৰু সেইকাৰণে এয়া যোগাৰ কৰি থকা হৈছে। সকলোখিনি আপোনালোকে ভিডিঅ'ত দেখিছে। মিঠাতেল আছে, নিমখ আছে, হালধি আছে, চাউল, বিস্কুটৰ পেকেট। এইটো বিস্কুটৰ সৰু সৰু বাচ্ছাৰ কাৰণে এনেকুৱা দুটা বিস্কুট, তাৰপাছত আলু আছে। সকলোখিনি একেলগে পেকিং কৰিম। কেইটা হ'ল এইটো কেইটা হ'ল? এইটো চোৱাচোন, গন্তি কৰচোন। গন্তি কৰা। যিখিনি পাৰিছোঁ সেইখিনিয়ে কৰিছোঁ, ভক্তি চাই ভক্তি। আৰু ইয়াতে মানে আমাৰ দুজনমান দাদাইও আমাক কণ্ট্ৰিবিউট কৰিছে এইখিনি বস্তুত কৰিবৰ কাৰণে। আৰু এইখিনি মানে বানপানীত ভোগা মানুহখিনিৰ কাৰণে এইখিনি কৰিব পাৰিলে কিন্তু মনত বহুত ভাল লাগে। আগতো মই মৰিগাঁও গৈছিলোঁ। মৰিগাঁৱত যেতিয়া বানপানী হৈছিল তেতিয়া এটা ভিডিঅ' লগাই দিছোঁ, চাব এইটো। কপিলি যিটো পানীৰ সোঁত, আৰু সেইকাৰণে এইটো ৰাস্তা ছিগি গৈছে। এইটো আমাৰ অৱস্থা চাকা, পেন উঠি নাযায় আৰু নাৱৰ ব্যৱস্থা কৰাৰ কথা কৈছিলে, কিন্তু নাওখন বোলে নাই। আমি গৈ আছোঁ মৰিগাঁৱলৈ। আৰু যিসকল বৰ্ণাঢ্য আছে, বৰ্ণাঢ্যসকলক কিছু পৰিমাণৰ সাহায্য দিবৰ কাৰণে আমি যাবলৈ ওলাইছোঁ। এয়া দেখিছে আপোনালোকে আলু
আলু ব্যৱস্থা কৰা হৈছে, ইয়াতে নিমখৰ ব্যৱস্থা কৰা হৈছে, মমৰ ব্যৱস্থা কৰা হৈছে। আমাৰ লগত আছে কিৰণ, আৰু তেখেতো বহুত কষ্ট কৰিছে, গতিকে তেখেতেও বহুত সহযোগিতা আগবঢ়াইছে। মানে কিৰণো আহিছে আমাৰ মাজত। নমস্কাৰ, মোৰ এইটো প্ৰথমবাৰৰ কাৰণে এক্সপিৰিয়েঞ্চ। মই আজিলৈকে মই এনেকুৱা হেল্প কৰি পোৱা নাই কাকো। চ' আজি ফাৰ্ষ্ট টাইম মই মিডুলাৰ কাৰণে এইখিনি কৰিব পাৰিছোঁ। চ' বহুত ভাল লাগিছে মোৰ। এতিয়া আমাৰ মাল বস্তু উঠাই থকা হৈছে। এইটো ভিডিঅ'টো যে দেখিছে, এই ভিডিঅ'টো আমি মৰিগাঁও যোৱা তেতিয়াই মৰিগাঁও গৈ পেলাই আমি বনাতক সহায় কৰিছিলোঁ। এতিয়া আমাৰ ইয়াত নিজৰ জেগাত হৈছে বানপানী, আৰু সিহঁতক সহায় নকৰিম নেকি? সেইকাৰণে বোলো নাই, কেইঘৰমান মানুহক যিখিনি পাৰোঁ, খুব মানে বেছি পানী, যাৰ ঘৰত বেছি সোমাইছে পানী, তেওঁলোকক সহায় কৰিম মানে। সেইকাৰণে ভাবিছোঁ এইখিনি গোটেইখিনি যোগাৰ, আৰু অলৰেডি টোপোলা এটা যোগাৰ হৈছে না। বিস্কুট দিছা? বিস্কুট এইটো দিয়া। আৰু ফাইনেল টোপোলা এইটো কমা দিয়া। ফাইনেল টোপোলাটো চাওঁ, এইটো ফাইনেল টোপোলা গোটেইকেইটা কৰিম। 5 কেজি পলিথিনটো ক'ত? আৰু এই দাদাজনে আমাক বহুতখিনি সহায় কৰিছে দেই, তেওঁ আমাৰ ইয়াৰে হয়। ফাইনেলি আমাৰ যোগাৰ হৈ গৈছে প্ৰায়, আৰু এতিয়া আমি বস্তাত ভৰাই লওঁ ধুনীয়াকৈ। চব মানে বস্তাত ভৰাই লৈছোঁ যাতে নিবলৈ সুবিধা হয়। গাড়ীত নিম পিছফালে, সেইকাৰণে লৈ যাবলৈ সুবিধা হ'ব এনেকৈ বস্তাত। সেইটোৱেইটো পিছফালে দুটা বস্তা পূৰা ফুল হৈ গৈছে, আৰু দুটা বস্তা আমি নিবলৈ এতিয়া সুবিধা হ'ব গাড়ীত, কাৰণ নহ'লে নিবলৈ অসুবিধা হ'লহেঁতেন ন। এখন মুখখন মাৰি দিয়া নেকি? বস্তুখিনি যোগাৰ কৰোঁতে বহুত সময় লাগি গ'ল, আৰু সেইকাৰণে এতিয়া প্ৰায় আন্ধাৰে হৈ যাবহি, আৰু সেইকাৰণে বস্তুখিনি ভৰাই থৈ দিওঁ, আৰু ৰাতিপুৱালৈ যাম আৰু মানুহখিনি কাষলৈ ভৰাই কৰি থৈ দিওঁ। কালি যাব, এইটো মুখখন মাৰি দিওঁ ভালকৈ। একচুৱেলি আমাৰ যোৱাকালি দেৰি হৈ গ'ল, সন্ধিয়া হৈ গ'ল, আৰু সেইকাৰণে আমি যাব নোৱাৰিলোঁ। পেকিং চেকিং কৰি আমাৰ অলপ কামখিনি এডভান্স কৰি থ'লোঁ, আৰু অলপ পানীৰ হেৰি আছে, এই কাৰ্টুন এটা আছে, পানীখিনি লৈ গাড়ীত উঠাই দিব লাগিব। আমাৰ কলংখনৰ পৰিৱেশটো অকণ দেখুৱাওঁ দেই আপোনালোকক, আৰু কলঙৰ পানী যে বাঢ়িছে সেইটো অকণমান দেখুৱাই দিওঁ আপোনালোকক। এইখন কলং, আৰু এইখন মৰা কলং আছিলে, আৰু এতিয়া কেনেদৰে ফেনে ফুটুকৰা বাঢ়ি গৈছে দেখিছেনে? পানীৰ সোঁত দেখিছে কিমান সোঁত, সাংঘাতিক সোঁত। সাংঘাতিক সোঁত দেখিছে। আৰু এইফালে মানে গছ পৰিবলৈ আৰম্ভ কৰিছে। এটা এই বাঁহৰ জাৰটো লৈ গৈছিলে, এইখিনিত এটা বাঁহৰ জাৰ আছিলে, সেই জাৰটো উঠাই লৈ গুচি গ'ল। সেইকাৰণে এই মাথাউৰি ন, এই মাথাউৰিটো খহি গ'লে যে এইফালেদি পানী লিক কৰি আছে আগেদি। কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে ভাবক, আচৰিত। আৰু সঁচাই কলিয়াবৰত যে মানে এনেকুৱা এটা বানপানী হ'ব 17 চনৰ পিছত আকৌ ভবাই নাছিলোঁ। দেখিছে কেনেকুৱা পৰিৱেশ এইটো? মানুহৰ ঘৰৰ অৱস্থা সাংঘাতিক বেয়া। এতিয়া গৈ আছোঁ যে তাতে দেখুৱাম বাৰু আপোনালোকক, ৰাস্তাটো দেখুৱাম। ব'লা যাওঁ। ঘৰৰ পৰা ওলাই আছিলোঁ, ওলাই থাকোঁতে এতিয়া সেই বাইদেউজনীক পাই গ'লোঁ। ঘৰৰ অৱস্থা বোলে খুব বেয়া। কি ঘৰৰ অৱস্থা? পুৰা পানী ভাঙি পৰি গ'ল, লাগিলে চাই আহাগে, লাগিলে বিশ্বাস নকৰিলে। পুৰা পৰি গ'ল না? নেদেখা মানুহ নাই, চব মানুহ আছে তাতে। তোক চবেই ক'ব মানে, মোৰ একেবাৰে গতি নাই। আপোনালোকৰ সেইখিনিত কিবা বহুত মানুহ হেৰি হৈছে না? আৰু যে চুৰেন হাতৰ যে এইবিলাক গোটেই এই লাইনটো গোটাই গ'ল। ঘূৰি আছো আকৌ পানী বটলটো দি দিয়া। তোমাৰ লগতে মই আমি হেৰি কৰিছোঁ, আমাৰ ল'ৰাটো আপুনি প্ৰথম দেই বানপানী সাহায্য প্ৰথম মানুহ। হা ব'লা আমি যাওঁ, আমি এই সাহায্য দিব যাওঁ। লগতে চিৰদিনে আমি থাকিম, আমি দুটাই মানুহ। মোক এনেকৈ ঘৰ এটা বনাই দিয়া হ'লে। আচলতে হঠাৎ অহা বানপানীটোৱে মানুহৰ যে সঁচাকৈ বিপদত পেলাইছে, সমস্যাত পেলাইছে, এই মানুহগৰাকীৰ মুখখন আৰু কথাখিনিৰ পৰাই ধৰিব পাৰি। প্ৰায় সোমাইছে আৰু আমাৰ এইফালে পানী, আৰু এইয়া দেখিছে মানুহৰ ঘৰৰ আগফালে কিমান পানী হৈ গৈছে। চাৰিওফালে পানী, মাজত মানুহ, কেনেকৈ ওলাব কওক?
আমাৰ এফালে সকলোতে পানী সোমাবলৈ আৰম্ভ কৰিছে এইটো হৈছে কলিয়াবৰৰ পশ্চিম অঞ্চল এইখিনিত কিমান মানুহৰ ঘৰত সোমাল এফালে 20-30 ঘৰমান মানুহ আছে একেবাৰে লাষ্টলৈকে ধৰা চুচকেটো থাকিলেগে পানী কি সোমাইছে নেকি এইফালে হা আজি মই বিদায় ল'ব লাগিব উপায় নাই আৰু কিবা এটা ক্ষুদ্ৰ আমাৰ প্ৰয়াস আৰু এইটো আমাৰ মানে নিজাববীয়া প্ৰচেষ্টা যোৱাকালি নে পৰহি দিনাখন আমাৰ চেনেলৰ ফালৰ পৰা হ'ল NB নিউজৰ ফালৰ পৰা গম পাইছে আৰু এইটো হৈছে আমাৰ নিজৰ এটা প্ৰচেষ্টা যে আমি দুৰ্গতসকলৰ দুখ দুৰ্গতিৰ কাৰণে আমি আহিছোঁ তোমালোকৰ কাষলৈ মাত্ৰ এটা সকাহ এইটো দিটো গোটেই মাহটো খাব কেতিয়াও নোৱাৰে মানুহে কিন্তু তেওঁলোকৰ দুখৰ আমি সমভাগী হ'বলৈ আহিছোঁ যে মানুহে যে মানুহৰ বাবে সেইকাৰণে আমি সেই বস্তুটো লৈয়ে আমি তোমালোকৰ কাষলৈ আহিছোঁ মানে প্ৰশান্ত তোমালোকৰ এইখন গাঁৱত বৰ্তমান অৱস্থাটো কেনেকুৱা বৰ্তমান অৱস্থা ক'বলৈ গ'লে বহুতে বেয়া হ'বলৈ গৈ আছে মানে এইখিনিতে পানীটো বাঢ়ি আহি আছে মানে পানীৰ প্ৰেছাৰটো যিমান আহিছে বাঢ়ি আহি আছে মানে এতিয়া আগত শিমলু গছজোপা আছে তো মানে সেইজোপা যদি কেনেবাকৈ খহু খহু হৈ আছে যদি সেইজোপা কেনেবাকৈ খহিবলগীয়া হ'ল মানে গোটেই আমাৰ কলবস্তিখন মানে একদম পানী ইয়াত সাগৰৰ নিচিনা হৈ যাব মানে কিয় মানে কিয় এই কলঙেদি পানী গৈ আছে মানে পানীটো ক'লেও যাব পৰা নাই আৰু যেতিয়া সেইটো ভাঙিব সেইটো প্ৰেছাৰ পাই পানীখিনি অকল এক চাইডে মাৰিব প্ৰায়তো এটা অংশটো নিচা নদীৰ পানীটো সোমাই গ'ল আৰু এতিয়া কলঙৰ পানীও সোমাই যাব অভাৰ হৈ যাব অভাৰ মানে কলঙৰ পানী সোমোৱা মানে অভাৰ বহুতেই অভাৰ হৈ যাব মানে একদম থাকিব নোৱাৰা অৱস্থা হৈছে আৰু মানে থাকিব নোৱাৰা অৱস্থা হ'ব সঁচাকৈ এটা মানে খুব দুখজনক পৰিৱেশ বুলি ক'ব লাগিব কলিয়াবৰৰ এই যে পশ্চিম অঞ্চলটোত সাংঘাতিক ৰূপে কলঙৰ পানীও সোমাইছে নদীৰ পানীও সোমাইছে আৰু এই কলঙৰ পানীটো সোমোৱাৰ বাদেও যদি নদীৰ পানী একেলগে সোমাই যায় তেতিয়া মানুহৰ অৱস্থাটো কেনেকুৱা হ'ব আৰু পানী মানে কমা নামেই লোৱা নাই পানী বাঢ়ি আছে মিনিটে পানী বাঢ়ি আছে হয়নে যোৱাকালিতকৈ আজি বাঢ়িছে আমি চিন দি থওঁ যে এইটো স্থানৰ পৰা পানী কোনখিনিলৈ আহে কিন্তু ৰাতিপুৱা আহি চাওঁ যে সেইটো চিনৰ পৰা অকণ আগলৈ আহিলে পানী মানে বাঢ়ি গৈ আছে পানীখিনি আৰু এই দুখ দুৰ্গতিৰ সময়ত বানপানীৰ মাজত কি ওলাইছে হাতী হা কেইটা ওলাইছিলে এজন তোমালোকৰ ঘৰৰ চোতালত মানে কাষতে চোতালতে আৰু কুকুৰে যেতিয়া খেলিছে আমি যেতিয়া ওলাই আহিছোঁ ঘৰৰ মানুহ তেতিয়া হাতী বাবু সন্মুখতে ওলাইছে ভয়ো খাইছোঁ সমস্যাটো হৈছে ক'ত এতিয়া হাতী বাবুটো ওলাই গুচি যায় কিন্তু বৰ্তমান আমাৰ বানপানীত বিধ্বস্ত মানুহসকল ৰাস্তাত শুই আছে আৰু একচুৱেলি খাবলৈ নাপায় যে এইটো সিহঁতে পানীৰ কাৰণে দিগ বিদিক হেৰুৱাৰ কাৰণে আহিছে হয় দিয়া তেখেতক দিয়া তোমাৰ ঘৰটো কি পুৰা ডুবি গৈছে নেকি ঠিক আছে আমি আগলৈ যাম এতিয়া মানুহবিলাক কেনেকৈ আছে চাওক ৰাস্তাৰ কাষত এনেদৰে তম্বু তৰি থাকিব লগা হৈছে অকণমান পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক তাৰপাছত ৰিলিফটো বিলাম ভিতৰত সোমাই পেলাইও কৰিব পাৰা কেনেকৈ পানী সোমাই গৈছে দেখিছে আমাৰ ঘৰৰ ভিতৰত পুৰা না পুৰা মানে গৈ পেলাই খালি সোমালেই হ'ল এইফালে ইয়ালৈকে বহুত ওখ আছে তথাপি আহি গ'ল যোৱাবাৰ 17 চনৰ বানপানীতকৈ এইবাৰ পানীটো কম নে বেছি হয় নেকি আগত 17 চনত উঠিছিল নে নাই আপোনালোকৰ ইয়াত উঠিছিল নে নাই পানী উঠিছে গোটেই ঘৰ ডুবাইছে হয় নেকি এইবাৰ গোটেই ডুবাইছে না আগতকৈ কম নে বেছি আগতকৈ অকণমান বেছি আৰু মানে কথাটো কি হ'ল 2017 চনত আমাৰ কলিয়াবৰত আকৌ বানপানী হৈছিলে আৰু সেই বানপানীত এই যিটো ঠাই সেই ঠাইটোত আকৌ মানে যিটো পৰিমাণে পানী হৈছিলে এইবাৰ মানে বোলে তেওঁ কোৱা মতে যে এইবাৰ পানীৰ পৰিমাণটো বেছি আৰু সঁচাকৈ এতিয়া বৰ্তমান যিহেতুকে কলঙত পানী আছে নদীত পানী আছে নদী উভতি বৈছে গতিকে ইয়াৰ পৰা গম পোৱা যায় পানীৰ পৰিমাণ বেছি কলিয়াবৰত মানে বিভিন্ন বিল জলাশয় কোনো বাকী নাই ইমানেই পানী সাংঘাতিক পানী আৰু পানী মানে য'তে ত'তে সোমাবলৈ ধৰিছে এতিয়া নদীৰ পানীয়ে কওক কলঙৰ পানীয়ে কওক মানে কলিয়াবৰৰ পশ্চিম অঞ্চলত পূব অঞ্চলত লাহে লাহে অলপ শুকাইছে কিন্তু পশ্চিম অঞ্চলৰ অৱস্থাটো খুবেই বেয়া ইটা ভাটাবিলাকত চব পানী সোমাই গৈছে সাংঘাতিক মানে আৰু সেইটো কাৰণেই মানে আমি আহিছোঁ এওঁলোকৰ কাষলৈ আৰু ইয়াতে কেইঘৰ মানুহ আছে 8 ঘৰ আছোঁ পুৰা 8 ঘৰ আৰু এই 8 ঘৰক আমি এতিয়া যি সকাহ সেই সকাহ দিবলৈ আহিছোঁ আপোনালোকক এষাৰ মাত লগাবলৈ আহিছোঁ ঠিক আছে বলক আমি আপোনাকে বস্তুখিনি দি দিম নে কি কৰিব চাই লওঁ মানুহকেইটা উঠি গৈ আছে নেকি বলক এইটো মানে হেৰিৰ লগত কলঙৰ লগত পুৰা লেভেল হৈ গ'ল ন পানীটো
বেক সাইডে বেৰাটো ভাঙি কেনেকৈ চাওকচোন সৰু বাচ্চা লৈ পেলাই ৰাস্তাৰ কিনাৰত কেনেকৈ থাকিব লগা হৈছে এনেকুৱা এটা পৰিৱেশ ব'লা এইটো আমি তোমালোকক আমাৰ নিজৰ ব্যক্তিগত ফালৰ পৰা দিছোঁ আপোনালোকৰ প্ৰেছটো আহি পেলাব নহয় মোৰ নিজৰ ব্যক্তিগত আমাৰ আৰু এই বস্তুটোত আমাক 2-এজন মানুহ সহায় কৰিছে আমি তোমালোকৰ অৱস্থাটো চাই পেলাই এই বানপানীৰ সময়ত অকণমান মাত লগাব আহিছোঁ ধন্যবাদ দুজন হ'ল দুজন হৈ গ'ল খাব নালাগে কপা মানুহখিনি বাইদেউ আছে ন প্ৰতি ঘৰ মানুহ আহিছেতো 4জন হৈ গ'ল 5জন 6জন আপোনাৰ না আপুনি ল'ব লিলে পাই তুমি এইফালে লিলে না যাও বেটাকে যাও এনে ঘূৰি দিয়া এতিয়া আৰু কোন থাকিলা তোৰ দিয়া নাই তোমাক দিয়া নাই ন এইটো সাতজন হৈ গ'ল আৰু বাইদেউ আছে মই আছো বাকী হৈ গ'ল না এইখিনি এই ল'ৰাজনৰ ঘৰত পাইছে না আমি জাষ্ট এষাৰ মাথাই লগাব পাৰোঁ আৰু আমি সমস্যাবিলাক দেখুৱাব পাৰোঁ এইখিনি ধাবাত যে আছিল আছে আমাৰ ভতিজা পানীৰ প্ৰিপেশ্যন নাই মানে আমি 8 ঘৰ হিচাপ কৰি লৈছোঁ 8 ঘৰ বুলি ভাবি আহিছিলোঁ বাকী আহিছে প্ৰিপেশ্যন নাথাকে হেৰি কৰক এটা কাম কৰিব আৰু এইটো চাইডত পানী হৈছে সেইবিলাক গোটেই আপোনালোকে আহি কালেকশ্যন কৰিব এইটো চৰকাৰীভাৱে যিমানখিনি দিয়ে আছে আপোনালোকে গম পাইছে কিন্তু আমি নিজাববীয়া প্ৰচেষ্টা আৰু দুদিন আগত আমি নিউজ চেনেলৰ ফালৰ পৰা দিছোঁ আৰু এইটো মই কৈছিলোঁ টেনশ্যন নাই আৰু ভাদমৰা পানী আছে কিমান আছে যেতিয়া চিন্তা নাই আমাৰ ভতিজা বেয়া অৱস্থাত আছিল নহয় আকৌ আহিম বাৰু আমি খাই দিওঁ এটা বাবু আমি আকৌ আহিম বাৰু